নমস্কাৰ সকলোকে এই ভিডিওটো মেইনলি মই এটা ৰিজনত বনাইছো অলৰেডি এনেকুৱা ৰিলেটেড মই দুটা ভিডিও বনালো দুইটা এইচএলসি বেটছৰ কাৰণে এটা ষ্ট্ৰীম সিলেকশন এটা এমসিকিউ কাৰণে আপকামিং এইচএলসি বেটছৰ কাৰণে আৰু এটা হৈ যায় এইচএলসি বেটছৰ ষ্ট্ৰীমৰ সিলেকশনৰ কাৰণে হেতু ভিডিও দুটা অলৰেডি মই দিলো এইটো ভিডিও তাৰ লগত ৰিলেট কৰি বনাইছো কোনটো কিটা দিও নাজানো এই ভিডিওটো মেইনলি বনাইছো 8 ৰ পৰা 8 ষ্টুডেন্ট খিনি কাৰণে যিসকলে 9 ত পাব যিখিনি 7 খিনি চাব পৰা কথা নাই তো ফৰ ক্লাস 8 যিখিনি এটা 9 পাবলৈ গৈ আছে ক্লাস 8 তৰ পৰা 9 জনে পাব গৈ আছে আৰু মোৰ এটো হৈছে ইলেক্টিভ সিলেকশন ঠিক আছে ইলেক্টিভ সিলেকশন এটা টপিকটো দেখা লাগে লাগে ক্লাস 8 ৰ পেৰেন্টস সকল বা 7 ৰ পেৰেন্টস সকল যিকলে প্ল্যানিং কৰিছিল ইলেক্টিভৰ ৰিলেটেড তো যদি তেনেকৈ মানে ডিসিশনটো বনাই দিছে বা মানে লাইক সব ৰিসাৰ্চ কৰি দিছে তেতিয়ালে ঠিক আছে ভিডিওটো স্কিপ কৰিব পাৰে কথা নাই কিন্তু মই মোৰ নিজৰ দায়িত্ব পালন কৰিছো কাৰণ সকলো 8 ষ্টুডেন্ট যেটো মই বছৰ পঢ়ালো তো গতিকে মোৰ এটো দায়িত্ব যে এই বেঞ্চখনত বহি থকা প্ৰত্যেকজন নিজৰ মোৰ পৰিয়ালৰ এজন বুলি ভাবো মই সদায় আৰু মই বেসিক্যালি কথাখিনি পেৰেন্টছক কৈছো গতিকে মই নিজৰ শেষ ট্ৰাইলকে তাহৰ লাইফটো কাৰণে চেষ্টা কৰিম বনাবলৈ তো ইলেক্টিভ সিলেকশন বুলি যেটা কোৱা হয় আমাৰ কেবাটো কথা আহে obviously অপচন কেবাটো আহে আমাৰ তো সব অপচনলে নাযাও মই কেটামান অপচনলে যাও প্ৰথমতে ইলেক্টিভ সিলেকশনৰ যেটা কথা আহে দুটা কথা সবতছে পেৰেন্টছ সকলৰ স্ট্ৰাইক কৰে মনত এক নম্বৰ হৈছে এই ইলেক্টিভ সাবজেক্টটোৱে মার্কস কি আনি দিব মেট্ৰিক ভালছে শুনিব এন্ড নাম্বাৰ 2 এই ইলেক্টিভ সাবজেক্টটো ফিউচাৰটোত কি কামত আহিব তাৰ ভিতৰত প্ৰথমটো খুব বেছি গুৰুত্ব দিয়া হয় যে এই ইলেক্টিভ সাবজেক্টে পিছত মার্কস আনিব না কাৰণ মেট্ৰিকৰ কথা আছে obviously এখন সোসাইটি থাকো যেটা আমি মেট্ৰিকৰ মার্কসটো বহুত মেটাৰ কৰে আপোনালোকৰ কাৰণে কাৰণ এটা নিজৰ সন্তানৰ মার্কসটো যদি বেয়া হৈ যায় obviously মানুহৰ লগত লাজ লাগে তো সেই কথা সন্তানটো বুজি পায় আৰু এই কথা চেষ্টাও কৰিছে কান্দিও কাৰণ এই বছৰ 10 ৰ দেখিলো যিখন সিৰিয়াস নাছিলে এটত কামটো সৰুৰ পৰা পঢ়াইছো বকে বা 9 ৰ সিৰিয়াস হ'ল 10 ত বহুত সিৰিয়াস হলে মেট্ৰিক দিছ সবে ৰিজাল্ট কেনেকুৱা পিছৰ কথা ৰিজাল্টটো আমি দেখিমে কিন্তু বহুত সিৰিয়াস হৈ মেট্ৰিক দিছে ভাল লাগিলে কাৰণ মই বহুত চিন্তা কৰি আছিলো এটা সময় 8 ত তাক যেটো গতি দেখিছিলো 9 ত যেটো গতি দেখিছিলো 10 ত বহুত বেলেগ এটা ৰূপ দেখিলো সবই তো বস্তু বুজি পা হয় কিন্তু এই ইলেক্টিভ সাবজেক্ট সিলেকশনটো কোবাত ন কোবাত প্ৰত্যেকটো ষ্টুডেন্টক এবাৰ যে খুদে মেট্ৰিক দিয়াৰ তো কোবাত ন কোবাত নামবোৰ মেনশন নকৰো পেৰেন্টছ সকলো মানে যেটা আমি গৈছো তাৰ ৰিগ্ৰেট কৰে যে এই ষ্টুডেন্টটো এটো সাবজেক্ট ভাল আছিল মই এটো দিব লাগিছিল ইলেক্টিভটো তো ঠিক আছে আৰু হৈ গল কিন্তু হেটা ফেজ খতম হয় কিন্তু গতিকে মই এই কথাটো এতিয়া কওঁ এটো ষ্টুডেন্টৰ মার্কস মানে যেটো স্টাডি একাডেমিক যিখিনি মার্কস এখিনি 10 ত গৈ বেলেগ হৈ যায় পেৰেন্টছ সকলে বস্তুটো নিজৰ ষ্টুডেন্টৰ সন্তানৰ কাৰণে বস্তু চাইছে কিন্তু আমি প্ৰত্যেক বছৰ দেখি আহিছো এই কথাটো সেই কাৰণে কৈছো কথাটো আপোনালোকৰ সন্তানৰ বৰ্তমান যেটো ৰূপত আছে 10 ত গৈ বহুত বেলেগ এটা ৰূপ হৈ যায় জিজ্ঞাসা থাকক না থাকক মোৰ দায়িত্ব হৈছে কথাখিনি পুৰা ক্লিয়াৰলি কৈ দিয়া কথাটো কি হৈ আছে প্ৰবলেমটো তো কি হয় ইলেক্টিভ সিলেকশনৰ কেতিয়াও এই কথা নানিব মনত যে এই সাবজেক্ট তিনটা সাবজেক্টৰ কথা কৈছো মেইনলি তিনটা সাবজেক্ট কৈছো বা যিকোনো এডভান্স ম্যাথমেটিক্স কম্পিউটাৰ সায়েন্স আৰু জিওগ্ৰাফি বা মিউজিক এনেকুৱা ধৰণৰ তো কেতিয়াও এই নাভাবিব যে এই সাবজেক্টটো XYZ সাবজেক্ট এটা দি দিলেহে নম্বৰটো যদি কমি যায় কি হ'ব হেতু আপুনি যিকোনো সাবজেক্ট দিলেও কমিব পাৰে যদি নপঢ়ায় মানে এনেকুৱা নহয় ইলেক্টিভ সাবজেক্টটো যে জিওগ্ৰাফি দিলে এডভান্স আৰু কম্পিউটাৰ সায়েন্স নাই দিয়া কিয় কাৰণ হি নম্বৰ কমিব পাৰে জিওগ্ৰাফি দিলেও যদি ষ্টুডেন্ট নপঢ়ে বা পেপাৰ বেয়া আহে বা কনসেপ্টস বোৰ ভুলকে বেয়াকে পঢ়া হয় বা হোৱাট এভাৰ নম্বৰ কমিব পাৰে হেতু কথাই কৈছো আৰু একটা কথা এডভান্স আৰু কম্পিউটাৰ সায়েন্স হ'ব নপঢ়িলে নম্বৰ কমিব এতিয়া কথাটো কৈছো শুন এই ইলেক্টিভ সাবজেক্টটোতে সবতছে ডাঙৰ কনফিউজনটা হয় ইলেক্টিভ সাবজেক্টটো আমি মেট্ৰিকৰ কাৰণে বেছিকে চাও ডাঙৰ মাৰাত্মক ভুল হৈ যায় মোৰ নিজৰ ক্ষেত্ৰতো এনেকুৱা হৈছিল আমাৰটো এডভাইস দিবলৈ কোন নাছিলে গাইড দিবলৈ কোন নাছিলে এডভাইস দিবলৈ ধেৰ আছিলে গাঁওখন ভৰি আছে এডভাইস দিবলৈ কিন্তু গাইড দিবলৈ মানুহ নাছিলে প্ৰপাৰ এটা তোমালোকক যেনেকৈ লস্টিকিনাক যেনেকৈ আমি গাইড দিব পাইছো জনা নজনা যিমান জানো যিমান দেখিছো গুটা লাইফটো আমি আছো আমাৰ টিচাৰ সকল আছে বা ৰাজদাও আছে তোমালোকৰ বিভিন্ন সেন্টাৰ লস্টি আছে ন একানে মই কৈছো কিন্তু আমাক নাছিলে সেইকাৰণে আমাৰ ইলেক্টিভ সাবজেক্টটো কি চাই ললো obviously এক নম্বৰ অপচনটো যে কোনটো ইজি হ'ব মেট্ৰিকত কোনটো মার্কস উঠাব আৰু এইটোৱে প্ৰথম ভুল কৰিলো জীৱনত সেই ভুলটো শুধৰণি কৰিবলৈ আকৌ চান্স সেকেন্ড চান্স নাপালো বহুত কষ্ট হ'ল পিছৰ ষ্টেজটো মই কৈ আছো কেনেকৈ মই লৈছিলো কম্পিউটাৰ সায়েন্স তোমালোকে বহুতে ভাবি আছে কম্পিউটাৰ সায়েন্স yes মই লৈছো কম্পিউটাৰ সায়েন্স মোৰ টাৰ্গেট আছে ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰ বা কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰ তোমালোকৰ আছে তেনেকুৱা টাৰ্গেট এতিয়া
ইঞ্জিনিয়াৰিঙত যাবলৈ হলে প্ৰথম কথা আহে যে এন্ট্ৰেন্স দিব লাগিব এন্ট্ৰেন্স ক্ৰেক কৰিব লাগিব তাৰ কাৰণে তুমি 11ত মেথমেটিক্স থাকিবই লাগিব আৰু সায়েন্স ষ্ট্ৰীম থাকিব লাগিব মোৰ তাতো খেলি মেলি হৈছিল মই ষ্ট্ৰীম সিলেকশ্যন ভিডিঅটো কৰি থৈছো সেইকাৰণে মানে ভুল অকমান ভুলে গোটেই লাইফটো উল্টা পুল্টা কৰি পেলাই সেইকাৰণে মই কৈছো এই ফেজটো বহুত বেছি ইম্পৰ্টেণ্ট ফেজ এটা হয় চবৰে সো কম্পিউটাৰ সায়েন্স লৈ পেলাই মই সেইটো ড্ৰিম কৰিলো হয় কিন্তু অবভিয়াছলি কম্পিউটাৰ সায়েন্স লেটাৰো আহিলে মোৰ মেট্ৰিকত কিন্তু যেতিয়া মই 11ত মেথছ ললো ফিজিক্স দেখিলো কেমিষ্ট্ৰি দেখিলো এটা বস্তু বুজি পালো যে কম্পিউটাৰ সায়েন্সৰ কথা একো নাহি কম্পিউটাৰ সায়েন্স যদি ইলেক্টিভ কোনোবাই 12ত লোৱাও এইটো নাভাবিবা যে কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰ বনি গ'ল সব ইঞ্জিনিয়াৰিঙৰ এন্ট্ৰেন্স ক্ৰেক কৰিবলৈ হলে মেথছ ফিজিক্স আৰু কেমিষ্ট্ৰি ক্ৰেক কৰিব লাগিব আৰু তাৰ পিছত আহিব ব্ৰাঞ্চ সিলেকশ্যন তাত তুমি কম্পিউটাৰ সায়েন্স তাতহে সিলেক্ট কৰিব পাৰিবা তাত তুমি 11ত কম্পিউটাৰ সায়েন্স আছিলে 12ত কম্পিউটাৰ সায়েন্স আছিলে ইলেক্টিভ কম্পিউটাৰ সায়েন্স আছিলে একো মেটাৰ নকৰে একো প্ৰিফাৰেন্স নোপোৱা ইয়া তুমি সোমোৱাৰ পিছততো কম্পিউটাৰ সায়েন্সত তোমাৰ অলপ কনফিডেন্সটো বাঢ়ি যাব তোমাৰ নলেজটো বেছি দিব বাট হু কেয়াৰ্ছ কাৰণ ইঞ্জিনিয়াৰিঙত প্ৰথমে ABCD পৰা আৰম্ভ কৰিব কম্পিউটাৰ সায়েন্সৰ তোমাৰ তো গতিকে সায়েন্স ষ্ট্ৰীমত যদি কম্পিউটাৰ সায়েন্স লৈ পেলাই যোৱা মোৰ কি প্ৰব্লেম হৈছিলে মই কৈছো তেতিয়া গম পাবা টাৰ্গেটটো ঠিক আছে এতিয়া মই ইলেক্ট্ৰিক ইঞ্জিনিয়াৰ বনিলো কিন্তু মোৰ কি প্ৰব্লেম হৈ গ'ল হয়তো মই বহুত কিবা কি হ'ব পাৰিলো কিন্তু কি প্ৰব্লেম ফেচ কৰিলো 11ত মই কৈছো না যেতিয়া মেট্ৰিক পাছ কৰি কম্পিউটাৰ সায়েন্স মেথমেটিক্সত আহিলো মেথমেটিক্সৰ এটা মেথছ ক্লাছ 10ৰ মেথছখনত নিমিল 9 10 8 এইবোৰ একো মেথছৰ লগত নিমিলি কালো মিলে গম পোৱা এডভান্স মেথমেটিক্স 9 10ৰ একদম ফ্যাক্টটো কৈছো তেতিয়া মই কি ক'বলগীয়া হ'ল ক্লাছ 11ত যেতিয়া মোৰ লগৰখিনিয়ে 11ৰ মেথমেটিক্স কৰি আছে 12ৰ মেথছৰ কাৰণে প্ৰিপাৰেচন কৰিছিলে মই কি কৈছিলো গম পোৱা মই 11ত 9 10ৰ এডভান্স মেথমেটিক্স কৰিবলগীয়া আছিল তাকো উইদাউট গাইডেন্স বিকজ 9 10ৰ টিউচন লৈ পাৰিম নেকি জানো ইনো নোৱাৰো তো নিজে নিজে কৰিবলগীয়া আছে আৰু নজনা বস্তু এটা যেতিয়া মই প্ৰথম পঢ়িবলগীয়া আছিলে 11ত তোমালোকৰ ABCD নাই ডাইৰেক্ট ৱৰ্ডৰ পৰা আৰম্ভ হ'ব A for apple B for ball নাহে ডাইৰেক্ট এপল ইজ এ এনেকৈ আহিব ডাইৰেক্ট তো এপল কি বস্তু ভাৰ্ব কি বস্তু এইবোৰ তোমাৰ 9 10তে আছিলে তো মই গোটেই গাল পঢ়িবলগীয়া তাকো নিজে তাৰ টিউচনটো নাছিলে 11ত মই 9ৰ টিউচন ল'ম নেকি ডাঙৰ প্ৰব্লেম হ'ব তাত একদম খোলা খুলি কৈছো এতিয়া কথা আহিলে যদি কোনোবা ষ্টুডেণ্টে ইলেক্টিভ সাবজেক্টত চুজ কৰোতে তিনটাৰ ভিতৰত এটাইটো চুজ কৰাৰ সম্ভাৱনা থাকে 90% বাকিখিনি কিবা কি মিউজিক বিউটি ৰিটেল এইবোৰ কিবা কি ঢেৰ আছে সেইবোৰলৈ নাযাওঁ সিকিউৰিটি কৰি এডভান্স জিঅ'গ্ৰাফি আৰু কম্পিউটাৰ সায়েন্স মই একদম পুৰা কৈ দিছো আপোনালোকৰ ডিসিশন বাকি কি কৰে তিনটা ভিতৰত কোনোবা এটা সিলেকশন কৰে এতিয়া এডভান্স লেভেল যোৱা হলে এটা কাৰণে লয় কাৰণ সায়েন্স ষ্ট্ৰীমত যাব আৰু ডক্টৰ ইঞ্জিনিয়াৰ বা এনেকুৱা সায়েন্স ৰিলেটেড যিখিনি সায়েন্স অবিয়াসলি গম পাওঁ যে বৰ্তমান যুগত আজি 5-6 বছৰ পিছত যদি চাবলৈ যাওঁ সবতছে এতিয়াও 5-6 বছৰ পিছত হাইয়েষ্ট প্ৰিফাৰেন্স আৰু হাইয়েষ্ট ৱে খোল খাব এডভান্স সায়েন্স ষ্ট্ৰীমৰ যাৰ কাৰণে সায়েন্স ষ্ট্ৰীমৰ মেইন মিনি গেট বুলি যাক মিনি গেট সৰু গেটখন সায়েন্স ষ্ট্ৰীমৰ কাৰণে এডভান্স তাৰমানে এডভান্স মিনি গেট তাৰপৰা ডাঙৰ গেটখন সায়েন্স তাৰপৰা আৰু entering into the engineering doctor whatever area computer science to পিছত কামত আহিব এটা কামত নাই এতিয়া তো এডভান্স মেথমেটিক্স এটা সবেই কথা বুজি পায় তো এডভান্স তো কিয় লব ভয় কৰে এক নম্বৰ কথা হৈছে ষ্টুডেন্ট পেৰেন্টছে ভয় কৰে কাৰণ ষ্টুডেন্টৰ মেথছত বেয়া ওকে দ্যাট ইজ দ্য প্ৰপাৰ ৱে শুদ্ধ ভাবিছে এডভান্সত ম্যাথমেটিক্স তো বহুত বেছি কৰিব লাগিব এক্সট্ৰিম কৰিব লাগিব ফুল ম্যাথমেটিক্স হয় কিন্তু যদি কোনো ষ্টুডেন্টে কৈছে যদি কোনো ষ্টুডেন্টে কয় যে মই এডভান্স ম্যাথমেটিক্স লব বিচাৰো তেতিয়া হলে মই দুটা কথা কওঁ এডভান্স ম্যাথমেটিক্সত এনেকুৱা কোনো কথা নাই যে আগৰ বস্তু ম্যাথছৰ বস্তু কিবা লাগিব বুজি পাওক কথাটো যিকোনো সাবজেক্ট এটো হক যদি লয় আপোনালোকৰ এলফাবেটৰ পৰা আৰম্ভ হ'ব সদায় ৱৰ্ডৰ পৰা আৰম্ভ নহয় এব 11 12ত সেন্টেন্স ৱৰ্ডৰ পৰা আৰম্ভ হ'ব কিবা কথা এটা যেনেকৈ সংস্কৃত পঢ়িবলগীয়া হলে বা কিবা বেলেগ সাবজেক্ট পঢ়িবলগীয়া হলে সাপোজ কিবা বেলেগ কিবা ল্যাঙ্গুৱেজ যদি পঢ়িবলগীয়া হয় জাৰ্মান বা এনেকুৱা তেতিয়া ABCD পৰা আৰম্ভ হ'ব ইয়াতো ABCD পৰা আৰম্ভ হয় প্ৰত্যেকটো বস্তু গতিকে কম্পিউটাৰ কোডিং আৰম্ভ হ'ব জিঅ'গ্ৰাফি কনসেপ্ট আহিব দ্ৰাঘিমাংশ অক্ষাংশ কিবা কিবি এডভান্স মেথছ নতুন চেপ্টাৰ আহিব কিন্তু এডভান্স মেথছৰ সবচে ডাঙৰ প্ৰবলেম যদি চক এটা খোলাখলি কৈছো
যিকোনো মই এইটো এক্সাম্পল সেইদিনাখন এইটো দিছিলো সায়েন্স ষ্ট্ৰীমৰ সিলেকশ্যনটো কৈছিলো জবা ফুলপা আৰু গোলাপ ফুলপা যে থাকে জবা ফুলপা ছিঙিবলৈ বেছি ইজি কাৰণ কাঁইট চাইট নাই গোলাপ ফুলপা কাঁইট আছে কিন্তু ছিঙি আনিলে সৌন্দৰ্যটো তাত বেছি গোলাপৰ কিন্তু ছিঙিবলৈ বহুত কষ্ট হৈ যাব লাগিব একেটা অৰ্থ এডভান্স যদি কোনো ষ্টুডেণ্ট এডভান্স লম ভাবিছা তই এইটো পৰা ষ্টুডেণ্টক কৈছো তেতিয়া তোমাৰ এটা বস্তু ক্লিয়াৰ হলো এডভান্স মেথছত কোনো হাতত ধৰি কেতিয়া অংক কৰাব নোৱাৰে নৰ্মেল মেথছৰ লগত কম্পেয়াৰ নকৰিব এডভান্স মেথছত জোখতকৈ বেছি এফৰ্ট দিব লাগিব এডভান্স মেথছ পাৰ হৈ যে আমাৰ জিজ্ঞাসা প্ৰত্যেকটো ষ্টুডেণ্টক সোধা বহুত আছে তোমাক কণ্টেক্টতে গোটেইখন এখন পৰিয়াল গোটেইটো গমেই পোৱা প্ৰত্যেকক চিনি পোৱা সুধি চোৱা বুজি পাইছা এডভান্স মেথছৰ 9ৰ এডভান্সখন বহুত টান 10ৰ এডভান্সখন ইজি তুলনামূলক একেটা কথা কম্পিউটাৰ 9ৰ কম্পিউটাৰখন টান 10খন ইজি 9খন ক্লিয়াৰ 10খন ইজি হৈ যায় আৰু ইয়াত 9খন ক্লিয়াৰ হলে 10খন ইজি হৈ যায় ঠিক আছে অকল ডাইৰেক্ট 10খন হলেতো টান পাবাই তো গতিকে এনেকুৱা কোনো কথা নাই যে আগৰ মেথছ 8ৰ মাৰ্কছৰ পিছত জাজমেণ্ট নকৰিব এটা বস্তু জাজ কৰক যে কষ্ট কৰিব পাৰিবনে প্ৰথম কথা এফৰ্ট দিব পাৰিবনে ফাইট কৰিব পাৰিবনে যদি ফাইটাৰ হয় হাৰ মানিব নোৱাৰে তেতিয়া হাৰ নামানে মানে তেতিয়া এডভান্স মেথছত যদি যাব বিচাৰিছে এলাউ কৰি দিয়ক কিন্তু যদি এনেকুৱা লাগিছে যে এডভান্স মেথছত গৈ পেলাই ফাইটটো কৰিব নোৱাৰে কিছুমান ষ্টুডেণ্ট দেখো মই ফাইটটো কৰিব নিবিচাৰি ফাইট কৰিব সব যদি পাৰচি দিব লাগে বুলি ভাবে গোটাই তেতিয়াহ'লে মই কৈ দিওঁ যোৰহাটৰ 99% স্কুল এভৰি একাডেমিক্সত কেতিয়াও এডভান্স মেথছখন কমপ্লিট কৰিব নোৱাৰে 9খন কেতিয়াও নোৱাৰে সিলেবাস যি স্কুলে চেঞ্জ কৰি থাকক হোমৱৰ্ক দি মেলি কৈ দিব অবভিয়াছলি আৰু যদি ভাবে ন যে যদি এটা অংক কৰিলে বাকী এটা হোমৱৰ্ক দিয়া চিষ্টেম অবভিয়াছলি প্ৰেক্টিছৰ কাৰণে দিয়ে সেইটো এডভান্সত তেনেকৈ কৰিব নোৱাৰে আমিও তেনেকৈ কৰোঁ কিন্তু হোমৱৰ্ক তেনেকৈ নিদিওঁ কাৰণ এডভান্স এনেকুৱা চেপ্টাৰ কুৱেশ্যন নম্বৰ 1ৰ যদি 1 নম্বৰ যিটো কুৱেশ্যন এইটো কৰাই পেলাই কুৱেশ্যন নম্বৰ 1ৰ বাকীটা কুৱেশ্যন দিব নোৱাৰে বিকজ তাৰ মাজত 3-4টা কুৱেশ্যন এনেকুৱা থাকিব যিকেইটা কুৱেশ্যন কনচেপ্টটো বেলেগ লাগিব আৰু সেই ফাইটটো ইয়াতে কৰিব লাগিব বুজি পাইছে তো এডভান্স দিবলৈ হলে ফাইট কৰিব পৰা ষ্টুডেণ্টক দিয়ক এডভান্স তো গতিকে এইটো বেছত জাজমেণ্ট নকৰিব যে 8ত মাৰ্কছ কেনেকুৱা আছিলে ঠিক আছে যোনে লম ভাবি থৈছে তেনেকুৱা পেৰেণ্টছক কৈছে এইটো মাৰ্কছ কনচিডাৰ নকৰিব যে 8ত কেনেকুৱা মাৰ্কছ আছিলে আৰু ৰিজাল্ট কি কৰিব 10ত গৈ এটা চক এইটো সোধক আৰু এইটো চক যে ই বা তাই ল'ৰাটো বা ছোৱালীজনী কষ্ট কৰিব পাৰিব নে ফাইট কৰিব পাৰিব নে হাৰ মানে নেকি আপোনালোকে জানিব মোতকে বেছি মইতো 8ৰ ষ্টুডেণ্টখিনি এইবছৰ পাইছো বা কিছুমানক 7 মানৰ পৰা পাইছো এটা দুটা বছৰ গোটেই কথাবোৰ কিন্তু গম পোৱা নাযায় তো ফাইট কৰিব পাৰে নে হাৰ মানে নেকি অকল সেইটো বেছত এডভান্স মেথছৰ সিলেকশ্যন কৰ সায়েন্স ষ্ট্ৰীমৰ লগত ৰিলেট কৰি ভাবি আছে আৰু বাকী থাকিলে কম্পিউটাৰ সায়েন্সত যদি কোনোবা যায় তেতিয়াহ'লে সায়েন্স ষ্ট্ৰীম প্লেনিং কৰিয়ে যাব লাগিব অবভিয়াছলি তো কম্পিউটাৰ সায়েন্স ষ্ট্ৰীম গ'লে 11ৰ কাৰণে মেথমেটিক্সত কষ্ট কৰিব লাগিব এইটো কৈছো আৰু এন্ট্ৰেন্সৰ কাৰণে ইহঁতৰ এডভান্টেজটো বেছি এডভান্স মেথছ লোৱাকেইটাৰ কাৰণে 11-12ত এন্ট্ৰেন্স ক্ৰেক কৰিলে ভাল আৰু কম্পিউটাৰ সায়েন্স লোৱাখিনিও 11-12ত পঢ়িব কাৰণ মই তেনেকৈ কৈছিলো ন কিন্তু মই কৈছো ন আকৌ 9-10 এডভান্স কৰিবলগীয়া হৈছিলে তো তেনেকুৱা কিন্তু তোমালোকৰ গাইডেন্স থাকিব মই য'ত টিউশ্যন পাঠশালা শিক্ষা মিনময় ছাৰৰ ওচৰত লৈছিলো মানে য'ত আমাৰ প্ৰজ্ঞাৰ প্ৰিন্সিপাল তো তেওঁলোকে তাত কৰিলে এটা বস্তু বুজি পালো যে 9-10 নাজানিলে একো লাভ নাই ডাইৰেক্ট কৰাব 150টা ল'ৰা ছোৱালী 70টা 80টা ল'ৰা ছোৱালী এটা বেটছত 11-12ত বহুত কম হয় আমাৰ এইবাৰটো বাৰু ঠিক আছে এইবাৰ আমাৰ বহুতখিনি সুবিধা কৰি দিছো কিন্তু তোমালোকৰ বাৰু থাকিলে হয় তোমাক যেনে থাকিবা না 8ক এটা যিখিনি এটা আছে তোমাক মেট্ৰিক দি ওলোৱালৈকে জিজ্ঞাসাত যদি 11-12 কম এমাউণ্টৰ ল'ৰা ছোৱালী থাকে তেতিয়া ভালেই আৰু টিচাৰসকলতো প্ৰজ্ঞাৰ টিচাৰসকলে আনিছো বা বহুত ৰিচাৰ্চ সাইন্টিষ্ট আনিছো বহুত কিবা কৰিছো কিন্তু আল্টিমেটলি তেনেকুৱা অৱস্থাত কম্পিউটাৰ সায়েন্স লোৱা হ'ল টেনশ্যন নলবা 11ত তোমালোকৰ মেথমেটিক্সৰ প্ৰব্লেম নহয় মই থাকিলেতো ভালেই জিঅ'গ্ৰাফি লোৱা অকল এটা কথা কৈ দিছো জিঅ'গ্ৰাফি লৈ পেলাও সায়েন্সত যাব পৰা একেটা সেম কষ্ট হ'ব তো জিঅ'গ্ৰাফি আৰু কম্পিউটাৰ একো ডিফাৰেন্স নাহিব কম্পিউটাৰ সায়েন্সৰ সকলে যেনিবা এটা সময়ত গৈ পেলাই অলপ এডভান্টেজটো এটা সময়ত দেই এডভান্টেজটো বেছি পাব কি এডভান্টেজ বেলেগ কোনে নলেজৰ এডভান্টেজটো বেছি জিঅ'গ্ৰাফি লোৱা সকলে যেনিবা মানে ৱেষ্ট হ'ব আৰু ইলেক্টিভ সাবজেক্টটো জিঅ'গ্ৰাফি লৈ সায়েন্সত গ'লে ৱেষ্ট হ'ব জিঅ'গ্ৰাফি আৰু কামত নাহে এতিয়া যদি কোনোবাই কম্পিউটাৰ সায়েন্স লয় বা জিঅ'গ্ৰাফি লয় বা কম্পিউটাৰ সায়েন্স লৈ পেলাই যদি আৰ্টছত যেন ভাবে তেতিয়াও প্ৰব্লেম নাই তেতিয়াও জিঅ'গ্ৰাফি কম্পিউটাৰ লৈছে জিঅ'গ্ৰাফি লৈ ভাল আৰ্টছত যদি ভাবি আছে এনেকুৱা বহুত দেখিছো আমাৰ ইলেক্টিভ কম্পিউটাৰ সায়েন্স লয় আৰু ভাবি থাকে আৰ্টছ এডভান্স লোৱা কেইটাতো অবভিয়াছলি সায়েন্সতে ভাবিব কাৰণ তাহাঁতি ইমান কষ্ট কৰি গোটেইখিনি আধা কাম কৰিয়ে পেলাই ইয়াতে সায়েন্স ষ্ট্ৰীমৰ 11-12 আধা কাম মেথমেটিক্সৰ কৰিয়ে পেলাই মই কৈছো মোৰ দেন 50% 9-10 এডভান্সতে হৈ যায় বাকী আৰু 12তে কষ্ট কৰিলে 11ত কষ্ট নকৰিলে হৈ যায় মেথছত ফিজিক্স কেমেষ্ট্ৰি টাইম দিব পাৰে কিন্তু এটা কথা কৈ দিওঁ
একবাৰ সিলেকশন হৈ যোৱাৰ পিছত যি সাবজেক্টে লোৱা ইলেক্টিভ সাবজেক্ট চুজ কৰাৰ পিছত চেঞ্জ কৰিব নোৱাৰা নহলে গুৱাহাটী গৈ ঘূৰি ফুৰিব লাগিব সেৱা অফিচত আৰু এইটো আশা কেতিয়া নকৰিবা যে টিচাৰসকলে স্কুলৰ টিচাৰসকলে সব কৰি দিব কোনো ইলেক্টিভ সাবজেক্ট নকৰে জিওগ্ৰাফি কৰিব পাৰে বাকি এটা সাবজেক্ট কোনো পধ্যে স্কুলৰ টিচাৰে বেছি হেল্প নকৰে সেইকাৰণে জিজ্ঞাসাত মানে আমি বহুত বেছি কষ্ট কৰিবলগীয়া হয় এডভান্স আৰু কম্পিউটাৰ সায়েন্সৰ কাৰণে মেইন কেছটো মানে কাৰণ স্কুলৰ টিচাৰসকলে বহুত ইগনোৰ কৰে গতিকে এইটো কৈ দিও যে তুমি ইয়াত যদি মই পঢ়া বা বেলেগ টিচাৰ পঢ়া বা বেলেগ যতে টিউচন লোৱা কিন্তু এইটো নাভাবিবা যে মানে যি কৰাই দিব সেইটোকে আহিব যি কৰাই দিব সেইটোৱে পঢ়ি যাম মুখস্থ কৰিম এইবোৰ নহয় তেনেকুৱা মাইন্ডছেট এইটত যদি ক'বা লৈ আছা আইডাৰ এইটো ত্যাগ কৰি দিয়া নহলে এডভান্স ত্যাগ কৰি লোৱা ঠিক আছে আৰু পেৰেণ্টছসকলক কওঁ যে আপোনালোকে মাৰ্কছৰ বেছিছ জাজমেণ্ট নকৰিব ফিউচাৰটো প্লেন কৰক এইটত যিখিনি পঢ়ি আছে 10ত বেলেগ এটা ৰূপ লৈ লয় কিন্তু সেইটো গোটেইখিনি কথা ডিপেণ্ড কৰিব ল'ৰা বা ছোৱালীজনীৰ ওপৰত কিমান এফৰ্ট দিবলৈ সাজু হৈ আছে সেই এফৰ্ট দিবলৈ সাজু হৈ থকা বস্তুটোৰ ওপৰতে গোটেই খেলটো ডিপেণ্ড কৰি আছে তেওঁলোকে যদি ৰেডি হৈ থাকে যিকোনো মানে চ্যালেঞ্জ লবলৈ এক্সেপ্ট হৈ থাকে তেতিয়াহলে ইলেক্টিভ সাবজেক্ট চুজ কৰক কিন্তু চুজ ওয়াইজলি যাতে এটা সময়ত যাতে যেতিয়া লাইফটো আজি বা 6-7 বছৰ পিছত যাতে ঘূৰি চাবলগীয়া হয় এই ইলেক্টিভ সাবজেক্টটো পৰা আৰম্ভ হ'ব গোটেই খেলটো এইটো সাবজেক্ট যেটো সিলেকশন কৰিব হেতুৰ লগতে 12ৰ ষ্ট্ৰীমটো মিলিব লাগে অলপ তেতিয়া ৰিগ্ৰেশন হয় আৰু 12ৰ ষ্ট্ৰীমটো লগতে ফিউচাৰটো মিলিব লাগে প্লেনিং যাতে ঘূৰি চালে সদায় স্টাৰ্টিং সদায় ক্লাছ 8ৰ হে ডিসিশনটো পৰা ষ্টাৰ্ট হয় গোটেই আমাৰো যে লাইফটো ঘূৰিছো হয় ৰিৱাইন্ড কৰিছো হয় হে ফেজটো পৰা আৰম্ভ হয় ৰিগ্ৰেটত যাব নালাগে থেংক ইউ কে 7 বছৰ পিছত যাতে আপোনাৰ সন্তান বা ল'ৰা ছোৱালীটোৱে যাতে আপোনালোকক ডিসিশনটো সোঁৱৰে হেতুকে বিচাৰ যাতে তাহাঁতি যেতিয়া বুজা হ'ব এতিয়া বুজা হোৱা নাই ৰিয়েলাইজ কৰা যেতিয়া হ'ব লাইফটোৰ লগত আৰু জনা হ'ব লাইফটো এতিয়াতো গোটেই মিসকনসেপ্ট ভৰি আছে তাহাঁতৰ মূৰত ইউটিউবত দেখে এটা ইনষ্টাগ্ৰামত দেখে এটা কিবা এটা ৰিয়েল লাইফত কয় কিবা এটা কাৰণ চক অবভিয়াছলি হ'বতো এভৰি 10 ইয়াৰ্ছৰ গেপতে এইটো বস্তু দেখিব মোৰ এজটোৰ লগত তাহাঁতৰ এজটো ধৰক 10-15 বছৰ ডিফাৰেন্স মোতকে 10 বছৰ ওপৰসকলৰ ভিউটো বেলেগ হ'ব মোৰ ভিউটো বেলেগ হ'ব তাহাঁতৰ লগৰখিনি ভিউটো বেলেগ হ'ব বুজি পাইছে গতিকে সেইটো বেছত কৈ আছো মানে গোটেই কথাখিনি গতিকে তাহাঁতৰ ডিসিশনটো তাহাঁত ডিসকাশন কৰক আৰু ডিসিশন আপোনালোকে লওক খালি এনেকৈ ডিসিশন লওক যাতে ৰিগ্ৰেট তাহাঁতি পিছত কৰিবলগীয়া নহয় যদি মনত পেলাই এই কাহিনীটো যাতে আপোনালোকক থেংক ইউ ক'বলগীয়া হয় থেংক ইউ